সঠিক সময়লৈ অপেক্ষা কৰাটো কিয় মূৰ্খামি গীতাই দিছে ইয়াৰ উত্তৰ আহকচোন গীতাৰ অনন্য জ্ঞানেৰে আৰম্ভ কৰোঁ আজিৰ দিনটো নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী শ্ৰীমদ ভাগৱত গীতাত মহাভাৰত যুদ্ধৰ সময়ত অৰ্জুনক দিয়া ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাৰ বৰ্ণনা আছে গীতা হৈছে আটাইতকৈ প্ৰভাৱশালী এখন গ্ৰন্থ ভাগৱতক ভগৱানৰ গীত বুলিও কোৱা হয় গীতাৰ অমূল্য কথাই মানুহক জীৱন যাপনৰ সঠিক পথ দেখুৱায় গীতাই জীৱনত ধৰ্ম কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায় গীতা হৈছে জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা ব্যক্তিজনে জীৱনত কেতিয়াও হতাশ নহয় গীতাত শ্ৰীকৃষ্ণই কৈছে যে সঠিক সময়ৰ বাবে অপেক্ষা কৰাটো কিয় মূৰ্খামি বা এগৰাকী মূৰ্খৰ হে কাম আহক শ্ৰীকৃষ্ণৰ কিছুমান বহুমূলীয়া বাক্যৰে আৰম্ভ কৰোঁ আজিৰ দিনটো প্ৰথমে শ্ৰীকৃষ্ণই গীতাত কৈছে যে সঠিক সময়ৰ বাবে অপেক্ষা কৰি নিজকে মূৰ্খ নহজাব কাৰণ সঠিক সময় তেতিয়াহে আপোনাৰ জীৱনলৈ আহিব যেতিয়া আপুনি সময়খিনি সঠিক কৰাৰ প্ৰচেষ্টা চলাব দ্বিতীয়তে গীতাত লিখা আছে যে কাপুৰুষ আৰু দুৰ্বল মানুহে কামবোৰ ভাগ্যৰ ওপৰত এৰি দিয়ে কিন্তু যিসকল ব্যক্তি শক্তিশালী আৰু আত্মবিশ্বাসী তেওঁলোকে কেতিয়াও ভাগ্য বা ভাগ্যৰ ওপৰত নিৰ্ভয় নকৰে গীতাৰ মতে কেৱল দেখুৱাবলৈ ভাল নহ'ব তৃতীয়তে গীতাত কৈছে যে আপুনি আনক দেখুৱাবলৈ ভাল নহ'ব ভগৱানে আপোনাক কেৱল বাহিৰৰ পৰাই নহয় ভিতৰৰ পৰাও চিনি পায় সেয়েহে কেৱল দেখুৱাবলৈ ভাল হ'বলৈ নাযাব চতুৰ্থতে শ্ৰীকৃষ্ণই কৈছে অসুবিধাবোৰ কেৱল শ্ৰেষ্ঠ মানুহৰ জীৱনলৈহে আহে কাৰণ সেইবোৰ মানুহৰহে উত্তম পদ্ধতিৰে কাৰ্যকৰী কৰাৰ ক্ষমতা থাকে বা অসুবিধাবোৰ শেষ কৰাৰ ক্ষমতা থাকে ষষ্ঠতে কৈছে যাক সহজে পোৱা যায় তাৰ কোনো গুৰুত্ব নাথাকে প্ৰায় হেৰুৱাৰ পাছতহে সময় ব্যক্তি আৰু সম্পৰ্কৰ মূল্য উপলব্ধি হয় সেয়েহে সহজতে পালেও কোনো বস্তু বা ব্যক্তিক গুৰুত্বহীন নকৰিব সপ্তমতে কৈছে যে শৰীৰৰ মৃত্যু হয় অৰ্থাৎ শৰীৰৰ মৃত্যু হয় কিন্তু আত্মা অমৰ এই তথ্য জনাৰ পাছতো মানুহে নিজৰ শৰীৰক লৈ এতিয়াও গৌৰৱ কৰে যিটো অসাৰ মানুহে শৰীৰক লৈ গৌৰৱ কৰাৰ পৰিৱৰ্তে সত্যক গ্ৰহণ কৰাহে উচিত সপ্তমতে গীতাত কৈছে যে আপুনি সুখী নে দুখী সেয়া নিৰ্ভৰ কৰে আপোনাৰ চিন্তাৰ ওপৰত যদি আপুনি সুখী হ'ব বিচাৰে তেনে যিকোনো পৰিস্থিতিত আপুনি সুখী হ'বই নেতিবাচক চিন্তা আনিলেহে আপুনি অসুখী হ'ব চিন্তা প্ৰতিজন ব্যক্তিৰ শত্ৰু আৰু বন্ধু গতিকে সৎ চিন্তা কৰক আৰু জীৱনটো জীপাল কৰি তোলক আজি জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে আমি জনালোঁ যে সঠিক সময়লৈ অপেক্ষা কৰাটো কিয় মূৰ্খামি বা এজন মূৰ্খৰ হে কাম আৰু গীতাই ইয়াৰ সমিধান কেনেদৰে দিছে এই সন্দৰ্ভতো আমি জনালোঁ সবিশেষ গীতাৰ অনন্য জ্ঞানেৰে জীৱনটো সমৃদ্ধিশালী কৰি তুলিবলৈ আৰু আপোনাৰ দিনটো তথা জীৱনটো জীপাল কৰি তুলিবলৈ আমি লৈ আনিম আৰু বহু খণ্ড কাৰণ আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই অনুষ্ঠান জীৱন মাধুৰী গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেল পেজত চাবলৈ নাপাহৰিব আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো আধ্যাত্মিকভাৱেৰে জীপাল কৰি তোলক